উলিয়াই দিব পাৰা অঞ্জলিক তুমি এতিয়াও আমাৰ নিজৰ বুলি ভাবিবই পৰা নাই নাই পৰা আৰু ভাবিব নোৱাৰো আৰু ককা বৰ্মাই বাৰু অহংকাৰ কৰে কিন্তু তুমি তোমাৰ অহংকাৰ এৰি পেলাই বৰ্মাহঁতৰ ঘৰলৈ যাব পাৰিবা ওলাবা ককা মোৰ লগত মা অ' মা এই বজাৰ কৰা বেগটো দিবা ল গোটেইখিনি বজাৰ আজিয়ে কৰিব নালাগে ইমানবোৰ বজাৰ একেলগে কৰিলে তোৰ কষ্ট হ'ব যিখিনি পাৰো আজিয়ে লৈ আহিম মাজত 2 দিন আছে নহয় হৈ যাব আৰু শুন মামাহঁতৰ ঘৰৰ ফালে গ'লে একেলগে মাতি থৈ আহিবি হ'ব আৰু কাৰোবাক মাতিবলগীয়া আছে নেকি কাকনো মাতিবি তোৰ লগৰ কোনোবা আছে যদি মাতি থৈ আহিবি মোৰ মাতিবলগীয়া নাই তোমাৰ ষ্টাফৰ কাৰোবাক নামাতা ষ্টাফৰ 2জনমানক মাতি বাকীবোৰক নামাতিলে বেয়া পায় যোৱাবাৰৰ কথাটো কাট মাৰি শুনাইছে চবকেতো মাতিবও নোৱাৰো ভাইটি এটা কথা কৈছিল ককাহঁতৰ ঘৰখনকো যদি নিমন্ত্ৰণ দিব পৰা যায় কোনো দৰকাৰ নাই সি নিজে আহিলেই হ'ব তাত গৈ মই নিমন্ত্ৰণ দিবগৈ নোৱাৰো এবাৰ গৈ মাতি আহিলে যদি অভিমানবোৰ শেষ হৈ যায় নহয় মানে ভাইটিয়েহে এনেকৈ কৈছিল মানুহজন ঢুকোৱাৰ পৰা ঘৰখনে মোক মানুহ বুলি গণ্য নকৰা হ'ল সিহঁতৰ অভিমান মই ভাঙিবলৈ নাই মই আহিছোঁ মানুহজনৰ ফটোখনকেই আনিব নিদিলে সিহঁতক মাতি শ্ৰাদ্ধৰ লুচি ভাজি খুৱাবলৈ নাই কুণাল শুনচোন বজোৱা ৰেকৰ্ডখন তোক মই ঘৰৰ কথাবোৰত মূৰ ঘমাবলৈ মানা কৰা নাছিলো এইবোৰ কথাত লাগি ঘৰখনত আকৌ এবাৰ অশান্তি আনি নলবি কিনো অশান্তি আনিলো মা এইখন ঘৰত এটা সময়ত মইনাৰ মাকৰ কাৰণে বহুত অশান্তি হৈছিল কি অশান্তি হৈছিল বৰ্মাইতো অশান্তি কৰি থকা মানুহ নহয় তেওঁ অশান্তি কৰা নাছিল কিন্তু তেওঁৰ কাৰণে ঘৰখনৰ বাকীবোৰ মানুহে বহুত অশান্তি কৰিছিল বৰ্মাক ঘৰৰ পৰা উলিয়াই দিয়া হ'ল আৰু যিবোৰে অশান্তি কৰিছিল সেইবোৰ ঘৰতে থাকিলে কুণাল তোক এইবোৰ কথা কোনে শিকাইছে কিছুমান কথা মই নিজেও জনা হৈছো মা জানিব পাৰ কিন্তু নিজে জনাখিনি নিজৰ লগতে ৰাখ বাকীবোৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ নাযাবি মা ঘৰৰ মানুহখিনি যে মই একলগ কৰিব বিচাৰিছো তাতে তোমালোকৰ কি প্ৰব্লেম আছে এইখন ঘৰত ভাল কিবা এটা কৰিবলৈ গ'লে বেয়া পোৱা মানুহ বহুত আছে কাৰ শ্ৰাদ্ধ পাতি কাক মাতিব কাক নামাতিব সেইবোৰত তই মোৰ ঘমৰ কোনো দৰকাৰ নাই শুন তই যদি আৰু এইবোৰ কথাত মোৰ ঘমুৱা শুনো চাবি কিন্তু মা এই ঘৰখনৰ মানুহখিনিক একলগ কৰিবলৈ মোক এটা সুযোগ দিয়া না মাত্ৰ এটা সুযোগ মা প্লিজ দাদা অকলে অকলে বহি কি ভাবি আছো কিনো ভাবিবি আৰু নাই এনেই বহি আছো আজিকালি ব্যৱসায়ৰ কামততো একেবাৰে নোযোৱাই হ'ল নেকি ওলাই যাবলৈ মনেই নোযোৱা হ'ল কিবা এটা কৰাৰ উৎসাহেই নাইকিয়া হ'ল মনজিতৰ হাতত তেনেদৰে সকলোবোৰ এৰি দিয়াটো জানো ভাল হৈছে দাদা সিটো ঠিকেই চলাই আছেতো হ'লেও তোৰ গাইডেঞ্চটো লাগে দেচোন সিনো কিমান ডাঙৰ ল'ৰা মই অনবৰতে তাৰ লগত লাগি থাকিলে সি সদায় মোৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব অকলে চম্ভালিলেহে সি কামবিলাক শিকিব পাৰিব তই এনেকৈ বহি নিদিবি দাদা তই মানুহটো বেমাৰী হৈ যাবি মনৰ ভিতৰত কিছুমান বেমাৰে খুলি খুলি খাই থাকিলে শৰীৰটো ঠিকে থাকিনো কি লাভ হ'ব তোৰ মনতনো কি বেমাৰ মোৰ ঘৰখনক লৈ মোৰ চৰম অশান্তি হয় মোৰ ঘৰখন মোৰ পৰিয়ালটো মই বান্ধি ৰাখিব নোৱাৰিলোঁ এইটোৱে জানো মোৰ জীৱনৰ বাবে চৰম বিফলতা নহয় তোৰ নাতিয়ে মোক কি কৈছে জানো
এই জিতৰ শ্ৰাদ্ধৰ দিনা মই হেনো পুষ্পাৰ ঘৰলৈ যাব লাগে। কি তোক কি এনেকুৱা কথা কৈছে? ইমান সাহস তাৰ? তাৰ সাহসটো বেয়া হোৱা নাই। ইমান দিনে এনেকুৱা এটা সাহস নোহোৱাৰ বাবেই আমাৰ এই ঘৰখন ভাগ ভাগ হৈ আছিল। ঘৰখন এক কৰি ৰাখিবৰ বাবে মানুহক কিছুমান সাহসৰ প্ৰয়োজন। সাহসৰ অভাৱে পৰিৱৰ্তন আনিব নোৱাৰে। তই কি ভাবিছ? শ্ৰাদ্ধৰ দিনা যাবি নেকি? আজি ইমান বছৰে দেখোন তাই আমাৰ পৰা কোনো সহায় নিবিচাৰাকৈ শ্ৰাদ্ধ পাতিয়ে আছে। এতিয়া নিমন্ত্ৰণ নোহোৱাকৈ যাবলৈ ভাল লাগিব জানো? পুতেকৰ বছৰীয়া শ্ৰাদ্ধটো লৈ বাপেকক নিমন্ত্ৰণ কৰিব লাগিব বুলি কিবা নিয়ম আছে নেকি দাদা? যাওঁ যদি ওলাবি, ময়ো যাম। ধুতি চুটি লগাই শ্ৰাদ্ধত গৈ বহি থাকিলেতো আমাক নিমন্ত্ৰণ নকৰাকৈ গৈছোঁ বুলি খেদি দিব নোৱাৰে। দাদা বজাৰৰ পৰা আহিলে নি? বজাৰৰ পৰা আহিলোঁ। এই তুমি দেখোন কালি পৰহিৰ পৰা বজাৰ কৰিয়ে আছা। এইবাৰ শ্ৰাদ্ধত বহুত মানুহ মাতিছা নেকি? এই মানুহ কাকনো মাতিবি? এই মায়ে মোক বহুতকৈ একেবাৰতে বজাৰ কৰিবলৈ নিদিয়ে। মই বোলে কষ্ট পাম। অঁ বেছি মানুহ মাতা নাই যদি আমাৰ ঘৰতে মাতা না। তোমাক মই আগতেও এদিন কৈছিলোঁ নহয়, তুমি মোৰ কথাটো গুৰুত্বই নিদিলা। দাদা প্লিজ এইবাৰ পাতি দিয়া না। মায়ে মন কৰা নাই। মায়ে নিবিচৰা কাম এটা মই কৰিব নোৱাৰোঁ। মায়েতো মোকো মানা কৰিছিলে। মায়েতো এইবোৰ কামত লাগি দিবলৈ একদম হাক দিছিলে, কিন্তু মই মাৰ বাধা মানা নাই। তই মাৰ কথা নমনাকৈ কাম কৰিব পাৰ, কিন্তু মই নোৱাৰোঁ। মাৰ কথা নমনাকৈ মই থাকিব নোৱাৰোঁ। তুমি অবাধ্য হ'ব নালাগে। তুমি এবাৰ মাক কনভিন্স কৰোৱা। সকলো অহংকাৰ আৰু ইগ' এৰি তুমি এবাৰ মাতি চোৱাচোন। তাৰপিছত চাবা গোটেই পিকচাৰখন সলনি হৈ গ'ল। পৃথিৱীখন সলনি হৈ গ'লেও মায়ে নিবিচৰা কাম এটা মই কৰিব নোৱাৰোঁ। কাৰণ মায়ে কোৱা কথা মতে কোনেও কাম নকৰে। আৰু মই যদি মায়ে ভাল নোপোৱা কাম এটা কৰিবলৈ জোৰ দিওঁ, মা মান্তি হ'ব, কিন্তু মোৰ মনতো এটা অপৰাধবোধ হৈ থাকিব। তই মোক বেয়া নাপাবি ভাইটি, মই মাক আৰু জোৰ কৰিব নোৱাৰোঁ। ইমান দিন তেওঁলোক নোহোৱাকৈ দেউতাৰ শ্ৰাদ্ধভাগ হোৱা নাই জানো? হেৰা, মই এটা সিদ্ধান্ত লৈছোঁ বুজিছা। কি সিদ্ধান্ত? আপুনিতো নিজেই নিজে সকলোবোৰ সিদ্ধান্ত লয়। আমাক কিবা জনাই জানো? কি কথা কৈছা? তোমালোকক নজনোৱাকৈ মই কোনটো কাম কৰিছোঁ? জনাই, কিন্তু আমি যিটো কওঁ সেইটো নামানে। মই কোনটো কথা মনা নাই তোমালোকৰ? তোমালোকে ক'লা বোৱাৰীক ঘৰৰ পৰা উলিয়াই দিব লাগে। মই অনুৰোধ কৰি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ। তোমালোকে ক'লা তাই ঘৰৰ পৰা একো নিব নোৱাৰে। মই জিতৰ ফটোখনো নিবলৈ নিদিলোঁ। তোমালোকে ক'লা তাইৰ লগত সম্পৰ্ক ৰাখিব নালাগে। মই মাত এষাৰ নমতাকৈ তাহাঁতৰ লগত বিচ্ছিন্ন হৈ থাকিলোঁ। এতিয়া কোৱা কোনটো কথা মনা নাই মই তোমালোকৰ? আপোনাৰ সিদ্ধান্তটো কি সেইটো কওক। কাইলৈ জিতৰ বছৰীয়া শ্ৰাদ্ধ। প্ৰত্যেক বছৰে শ্ৰাদ্ধটো আহে, কিন্তু আমি এবাৰো উপস্থিত থকা নাই তাৰ শ্ৰাদ্ধটোত। থকাৰ কোনো প্ৰয়োজন নাই। কাইলৈ আমি কিন্তু তাৰ শ্ৰাদ্ধত উপস্থিত থাকিম। মই আৰু দয়া কাইলৈ তাৰ শ্ৰাদ্ধলৈ যাম। আপোনালোকক কোনে মাতিলে? পুষ্পাই নে মই? নাই, কোনেও মতা নাই। নিজৰ ল'ৰাটোৰ শ্ৰাদ্ধলৈ কোনে মাতিব লাগে? কোনেও নমতাকৈ যে আপোনালোকে যাবলৈ ওলাইছে, ইয়াৰ দ্বাৰা কি বুজাব খুজিছে? বুজাব খুজিছোঁ যে ইমান বছৰে যিটো সাহস কৰিব পৰা নাছিলোঁ, এইবাৰ সেই সাহসটো কৰিম। সেইজনী ওচৰত সৰু হ'বলৈ আপোনালোকৰ লাজ নালাগিল? আৰে ইয়াত সৰু হোৱা ডাঙৰ হোৱাৰ কি প্ৰশ্ন আহিল? কিছু কাম দেখাত সৰু হ'লেও ভিতৰি কিন্তু তাৰ মহানতা বহুত। পুষ্পাৰ ওচৰত মহান হ'বলৈ যোৱাৰ কোনো দৰকাৰ নাই। দৰকাৰ আছে। এই মহানতাই আমাৰ পৰিয়ালটো একগোট কৰিব পাৰে। দয়াই যি কৰে কৰক, আপুনি যাব নোৱাৰে। দয়া নগ'লেও নাই, মই যামেই। মই কৈছোঁ নহয় আপুনি যাব নোৱাৰে। মই এটা সিদ্ধান্ত ল'লে বহুত ভাবি চিন্তি সিদ্ধান্ত লওঁ। মোক একো বেলেগ কথা শুনাব নালাগে। মুঠতে মই কৈছোঁ আপুনি যাব নোৱাৰে। নোৱাৰে যাব। মোক বাধা দিয়াৰ চেষ্টা নকৰিবা। মই যাম বুলি কৈছোঁ, যামেই। মোক কোনেও বাধা দিব নোৱাৰে। হেৰা, হেৰা, কি হৈছে তোমাৰ? হেৰা, ৰ'বাচোন, ৰ'বা, বহাচোন। শুই দিয়া,
শুই দিয়াচোন শুই দিয়া শুই দিয়া বৰ্মা দাদা বৰ্মা অ' বৰ্মা অঁ কুণাল কাৰ কি হ'লো দিনত এম্বুলেঞ্চ অহা যেন পাইছিলোঁ এম্বুলেঞ্চ আহি ঘৰৰ পেচেণ্ট নিলেই এবাৰ তোমালোকে খবৰ এটাও নকৰিলা যে ঘৰৰ মানুহ কাৰ ঘৰৰ মানুহ মোৰ ঘৰৰ কিয় সেইখন ঘৰ তোমালোকৰ ঘৰ নহয় নেকি সেইখন আমাৰ ঘৰ বুলি মই নাভাবোঁ বাৰু কচোন কাৰ কি হৈছে বৰ্মা আইতাৰ বুকুখন খুন্দা মাৰি ধৰিছিলে সেইকাৰণে হস্পিটেললৈ নিব লগা হ'ল তুমি খবৰ এটা লৈ আহিবা মই কিয় খবৰ ল'ব যাম কাৰণ সেইটো তোমাৰ দায়িত্ব মোৰ দায়িত্ব তই মোক শিকাব নালাগে খবৰ এটা লৈ আনিলে কি হয় মোৰ খবৰ কোনে লয় মইনাৰ কিমান দিন বেমাৰত মই হস্পিটেল লৈ গৈছোঁ কোনোবাই খবৰ লৈছেনে কি হ'ল তলমূৰ কৰিলি যে এবাৰ মইনাৰ নিমনিয়া হওঁতে ৰাতি বৰষুণত তিতি তিতি অটো এখন মাতি হস্পিটেল লৈ গৈছিলোঁ কতা ঘৰখনততো বহুত কেইখনেই গাড়ী আছে বাৰু বাদ দে 7 দিন হস্পিটেলত আছিলোঁ কোনোবাই খবৰ লৈছিল নে কোনোবাই সুধিছিল নে মইনাটোৰ কি হৈছে বুলি অ' বৰ্মা আগৰ কথাবোৰ বাদ দি তুমি খবৰ এটা লৈ আহা না সকলো কথাই ঠিক হৈ যাব ইমান বছৰে যেনেকৈ চলি আছে তেনেকৈ চলি থাকিবলৈ দে একো বেলেগ কৰাৰ দৰকাৰ নাই মোক কিয় মাতিছিল দেউতা এই আজি ৰাতি মাৰৰ লগত তই থাকিবি কালিলৈ মঞ্জিত ব্যৱসায় কামত কলিকতালৈ যাব লাগিব গতিকে তই কাইলৈৰ পৰা মাৰৰ লগত থাকিবি মই হস্পিটেলত থাকিব নোৱাৰোঁ দেই কিয় নোৱাৰ হস্পিটেলৰ পৰিৱেশটো সহ্য নহয় মাৰৰ লগতহে থাকিব লাগে মই যিটো কাম কৰিব নোৱাৰোঁ মাৰ লগতে হওক বা আনৰ লগতে হওক কৰিব নোৱাৰোঁ ঘৰখনত ইমানবোৰ মানুহ থাকোঁতে আপুনি মোক ক'ব নালাগে নহয় হস্পিটেল যোৱাৰ কথা কাৰণ তই আমাৰ একমাত্ৰ সন্তান সেইকাৰণেহে কৈছোঁ আপুনি মোক কিবা বেলেগ কৰিবলৈ কওক দেউতা মই কৰি দিম কিন্তু মই পেচেণ্টৰ লগত থাকিব নোৱাৰোঁ দেই হ'ব দে ময়ে থাকিম ভাল হ'ব খুৰা তুমিয়েই যাবা এইবোৰ মানুহৰ কেনেকুৱা ৰূপ দয়া ইহঁতৰ পৰা মাক বাপেকে কিবা আশা কৰিব পাৰেনে সেইবোৰ ভাবিব নালাগে দে মই যাম নহয় হ'ব নালাগে দে ময়ে থাকিব পাৰিম তই কিয় থাকিবি মই আছোঁ নহয় আৰু মোৰো কাম বনো নাই একো মোক যিমান গালি পাৰিলেও মোক যিমান কথা শুনালেও তেওঁ মোৰে পত্নী বেমাৰ হ'লে মানুহে কাষত কাক বিচাৰে জান নিজৰ স্বামী বা সন্তানক তই বাৰু দিনত যাবি ৰাতি ময়ে থাকিম দে নহয় মই দিনতো থাকিম ৰাতিও থাকিম কাৰণ তেওঁৰ জীয়েকে অৱজ্ঞা কৰিলে মইতো তেওঁক অৱজ্ঞা কৰিব নোৱাৰোঁ বৰ্মা অ' বৰ্মা বৰ্মা চাবি এইফালে নাযাবি ঠাইখিনি মচি থৈছোঁ অ' বৰ্মা এই ডাঙৰ কথা এটা হ'ল নহয় কি হ'লনো এই আইতাই যে হস্পিটেলত আছে আইতাক এতিয়া ৰখিবলৈ মানুহে নাই নহয় মই কি কৰিব লাগে এই তুমি চান্সটো লৈ ল'ব লাগে অ' বৰ্মা এই তুমি যোৱা না আজিৰ কাৰণে তুমি গ'লে গোটেই পিকচাৰখনে উল্টা হৈ যাব ব'লা তই বলিয়া হোৱা নাইতো মই শ্ৰাদ্ধটো এৰি আইতাৰক ৰখিবলৈ যাব লাগে অ' বৰ্মা কিবা এটা পাবৰ কাৰণেতো কিবা এটা এৰিবই লাগিব ন তোৰ আইতাৰৰ পৰা মোৰ পাব লগা একো নাই যা এতিয়া আবেলি আহিবি তই ভাল পোৱা লুচি ঘুগুনি বনাম অ' বৰ্মা শুনা না বৰ্মা লুচি ঘুগুনিটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল আইতাৰ লগত যোৱাটো অ' বৰ্মা তুমি আজিৰ দিনটোৰ কাৰণে যোৱা না তাৰপিছত চাবা আইতাই তোমাক আৰু দাদাক নিজে মাতি আনিব তাতকৈ যেনে ডাঙৰ কথা আৰু কিবা হ'ব পাৰে প্লিজ বৰ্মা আজিৰ কাৰণে যোৱা না মোৰ বাবে তোৰ বৰদেউতাৰ শ্ৰাদ্ধটো ভালদৰে হৈ যোৱাটো বেছি ইম্পৰ্টেণ্ট বৰ্মা আৰু বৰদেউতা য'ত আছে তালৈ যোৱাটো যেন ডাঙৰ কথা নহয় বৰদেউতাৰ স্মৃতিখিনি তাতে আছে বৰদেউতাৰ ফটোখনো তাত আছে তাত তোমালোকে ঘূৰি যোৱাটো জানো ডাঙৰ কথা নহয় বৰ্মা
কেনে পাইছা এতিয়া? ভাল ভাল পাইছোঁ। গাটো পাতল পাতল লাগিছে। তুমি কিন্তু মোক বৰ ভয় খুৱালা দেই। মই মৰিম বুলি ভাবিছিলে নেকি? কোন কেতিয়া কেনেকৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। সময়ত সেয়া নিজেই নিজেই কৰে। হঠাতে যে কি হৈ গ'ল। মোৰ কথাই তোমাৰ বুকুত খুন্দা মাৰি ধৰিলে। এটা কথাই কিন্তু মোৰ বুকুতো খুন্দিছে, বুজিছা? মল্লিকা তোমাৰ ওচৰলৈ আহিব নিবিচাৰিলে। মাকেই হওক বা যোনেই নহওক, তাই হেনো বেয়া পোৱা কামটো কৰিব নোৱাৰে। তোমালোকে মোৰ কিছুমান কথা বেয়া পোৱা, কিন্তু মই মানুহ চিনি পাওঁ। মনজিত কিন্তু তোমাৰ লগত গোটেই ৰাতিটো থাকিলে। তাৰ খোৱা বোৱাও নহ'ল কিজানি। ৰাতি শুব পাৰিলে নে নাই? চাবলৈ গ'লে আপুনিওতো মল্লিকাক একো এটাই নিদিলে। মানে কিবা দিয়া হ'লেহে মল্লিকাই তোমাৰ ওচৰত, মানে মাকৰ ওচৰত থাকিব পাৰিলেহেঁতেন। তাইও বিনিময় বিচাৰে। মই বিনিময় বিচৰা নাই, কিন্তু আইতাৰ ওচৰলৈ যাবলৈ মোৰ এটা আগ্ৰহো থাকিব লাগিব। মানুহৰ ইচ্ছাইহে মনত আগ্ৰহৰ জন্ম দিয়ে। তুমি ইচ্ছা কৰি চোৱাচোন, আগ্ৰহ নিজে নিজে জন্ম হৈ যাব। আজিতো মই কোনো পধ্যেই যাব নোৱাৰোঁ। আজিয়ে যাব লাগিব মা, শ্ৰাদ্ধৰ কাম হৈ যাব। দেউতাৰ শ্ৰাদ্ধটো বাদ দি মই যাব নোৱাৰোঁ মইনা। চোৱা মা, দেউতাৰ শ্ৰাদ্ধত তুমি থাকিলে দেউতাৰ আত্মাই যিমান শান্তি পাব, তাতকৈ দেউতাৰ মাকৰ শুশ্ৰূষা কৰিলেহে দেউতাৰ আত্মাই বেছি শান্তি পাব। আমিতো বাহিৰৰ মানুহ কাকো মতাই নাই। মামাহঁতে আমাৰ কণ্ডিশ্যনটো বুজি পাব, গতিকে যাব পাৰিবা। আৰু বাকীখিনি মই চম্ভালি ল'ম। তই ইমানকৈ বিচাৰিছ যেতিয়া যাম দে। শ্ৰাদ্ধৰ পাছতেই যাম। দৰকাৰ হ'লে মই খুৰী আইতাক মাতি ল'ম।